হেল্ল' ফ্ৰেণ্ডছ, এইবাৰ যোনে অৰুণোদয় 3.0 2025ত আবেদন কৰিছিলে তেখেতসকলে 1200 টকাটো কেতিয়াৰ পৰা লাভ কৰিব পাৰিব আৰু কেনেকৈ লাভ কৰিব পাৰিব এইবোৰ আজি আমি ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন চাওঁ। CM হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা ন'টিছ দিছে বা এইটো এটা পষ্ট বুলি ক'ব পাৰে। বুনিয়াদী অৰ্থনীতি সবলীকৰণেৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ অৰুণোদয় 3.0 আৰু কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান কৰা হ'ব বুলি কোৱা হৈছে। 17 ছেপ্টেম্বৰ 2025ৰ পৰিৱৰ্তে 25 ছেপ্টেম্বৰ 2025ত এই আঁচনিখন মুকলি কৰি দিয়া হ'ব। অৰুণোদয় 3.0 25 ছেপ্টেম্বৰত লঞ্চ কৰি দিয়া হ'ব, মুকলি কৰি দিব। তাৰপিছত কেতিয়া মুকলি কৰিব আৰু ক'ত মুকলি কৰিব ইয়াতে চাব পাৰে। পুৱা 4:10 বজাত মুকলি কৰা হ'ব। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰাত মুকলি কৰি দিয়া হ'ব গুৱাহাটীত CM হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু ইয়াতে চাব পাৰে জনপ্ৰতিনিধি আৰু সমাজকৰ্মীসকলৰ গৌৰৱময় উপস্থিতিত ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি 25,000+ ওপৰত আছে বুলি কোৱা হৈছে। প্ৰতি মাহে ধন আদায় হ'ব 410+ কোটি টকা আৰু প্ৰতি মাহে লাভ কৰিব পাৰিব 1,250 টকাকৈ লাভ কৰিব পাৰিব বুলি কোৱা হৈছে। 38+ লাখ পৰিয়ালৰ অন্তৰ্ভুক্ত আৰু এই ধাৰা অব্যাহত ৰখাৰ লক্ষ্য 38 লাখ পৰিয়ালে পাব বুলি কোৱা হৈছে। আৰু ইয়াতে কোৱা হৈছে এই আঁচনিখনৰ দ্বাৰা উপকৃতসকলক ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি আয়োজিত সভাত উপস্থিত থাকি উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব পাৰিব 1250 টকাটো, যে এইটো 25 ছেপ্টেম্বৰত যিহেতু মুকলি কৰি দিয়া হ'ব, আপোনালোকে নেক্সট মাহৰ পৰা মানে আপোনালোকে অক্টোবৰ মাহৰ পৰা পাব পাৰিব 1250 টকাটো। এইখিনিয়ে, ধন্যবাদ জনাইছোঁ।